Hello everyone, good morning. আজি আমি অসমৰ ইতিহাসৰ বিষয়ে পঢ়িম। ইয়াৰ আগৰ মই তিনিটা ভিডিঅ'ত আপোনাৰ যিখিনি পঢ়াইছিলোঁ তাৰ পিছৰখিনিৰ পৰা আমি এতিয়া মুছলিম ইনভেজনৰ পৰা পঢ়িম। আগৰ যিকেইটা কামৰূপৰ ডাইনেষ্টি আছিলে, পাল ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, সেই গোটেইকেইটা ডাইনেষ্টি অলৰেডি পঢ়ালোঁ আপোনালোকক। এতিয়া আমি নেক্সট আহিছোঁ মুছলিম ইনভেজন। মুছলমানৰ যি আক্ৰমণ আছিলে অসমৰ ইতিহাসত, আমি সেইখিনিৰ পৰা এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। এইটো খণ্ড 4, পাৰ্ট 4। কামৰূপৰ সেই তিনিটা ডাইনেষ্টি শাসন শেষ হোৱাৰ পিছত কেইবাটাও মুছলমানৰ আক্ৰমণ হৈছিলে, কেইবাটাও মুছলিম ইনভেজন হৈছিলে। তাৰে আপোনাৰ মহম্মদ বিন বখতিয়াৰ খিলজী, গিয়াছুদ্দিন ইৱাজ খিলজী, তুকৰিল খান, মহম্মদ শ্বাহ, সিকান্দাৰ শ্বাহ, ৰুকনুদ্দিন বাৰবক শ্বাহ, আলাউদ্দিন হুছেইন, এনেকে কেইবাজনো মুছলিম শাসকে অসমত ৰাজত্ব কৰিবৰ কাৰণে আহিছিলে, অসমত আক্ৰমণ কৰিবৰ কাৰণে আহিছিলে। কিন্তু ইয়াৰে এজনো তেওঁলোক সফল নহলে। বিশেষকে কি হয়, অসমত যিমান কেইজন মুছলিম শাসক আহিছে আক্ৰমণ কৰিবৰ বাবে, তেওঁলোকে এজনেও অসমক মানে কমপ্লিটলি তেওঁলোকে শাসন কৰিব নোৱাৰিলে। কাৰণটো এইটোৱে যে অসমৰ জলবায়ুটো অলপমান বেলেগ আৰু ইয়াৰে প্ৰাকৃতিক ভৌগোলিক পৰিৱেশটো বেলেগ। সেইকাৰণে হয়তো তেওঁলোকে বহুতেই আহিছিলে যদিও, বহুত সৈন্য সামন্ত লৈ আহিছিলে যদিও ইয়াতে সফল হ'ব নোৱাৰিলে, তেওঁলোকে সফল আক্ৰমণ কৰিব নোৱাৰিলে। তো কোনে কোনে আক্ৰমণ কৰিছিলে, কেনেকে আক্ৰমণ কৰিছিলে, আমি কোন সফল হ'ল কোন নাই হোৱা, আমি সেই গোটেইখিনি বিতংভাৱে জানিম ইয়াতে। আমি প্ৰথমতে আৰম্ভ কৰো মহম্মদ বিন বখতিয়াৰ খিলজী। প্ৰথম তথ্য পোৱা মতে, ইতিহাসৰ তথ্য পোৱা মতে, মহম্মদ বিন বখতিয়াৰ খিলজী নামৰ এজন মুছলিম শাসকে আক্ৰমণ কৰিবলৈ আহিছিল অসমত। তেওঁ এই তথ্যখিনি আমি ক'ত পাওঁ? মিনহাজ উদ্দিন চিৰাজৰ দ্বাৰা ৰচিত তবাকত ই নাছৰী নামৰ এই বুকখনত, আমি এই তথ্য পাওঁ যে মহম্মদ বিন বখতিয়াৰ খিলজী নামৰ এজন মুছলিম শাসকে, বংগৰ এজন মুছলিম শাসকে অসম আক্ৰমণ কৰিবলৈ আহিছিলে। তেওঁ কেতিয়া আক্ৰমণ কৰিবলৈ আহিছিলে? 1205 খ্ৰীষ্টাব্দত তেওঁ অভিযান আৰম্ভ কৰে। আৰু তেওঁ যেতিয়া অভিযান আৰম্ভ কৰিছিলে, তাতে তেওঁ ইয়াতে কৈছে যে আলিমেছ নামৰ এজন প্ৰথম অসমীয়া কি হয়, তেওঁ মুছলিম ধৰ্মলৈ প্ৰৱৰ্তন কৰে, মানে মুছলিম ধৰ্ম লয় তেওঁ। আলিমেছ আছিল কোন? ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন অসমীয়া। এইটো কুৱেশ্যন আহিছে আগতে যে প্ৰথমজন ইছলাম ধৰ্ম গ্ৰহণ কৰা অসমীয়া কোন আছিলে? আলিমেছ। মহম্মদ বিন বখতিয়াৰ খিলজী আহিছিলে। আহি পেলাই তেওঁ কি হৈছিলে, সেই সময়ত কামৰূপৰ ৰজা আছিলে পৃথুক কি বুলি কোৱা হৈছিলে? বিশ্বৰ সুন্দৰদেৱ বা জলপেশ্বৰ। পৃথুক কি বুলি জনা যায়? তিনিটা নামেৰে জনা যায়: পৃথু, বিশ্বৰ সুন্দৰদেৱ আৰু জলপেশ্বৰ। তেওঁ সেই পৃথু বা বিশ্ব সুন্দৰদেৱৰ হাতত তেওঁ পৰাস্ত হৈছিলে। আৰু এই কথাটো ক'ত লিখা আছে? গোপালৰ গস্তল শিলালিপিত এই কথাটো লিখা আছে। আমি এই কথাটো ক'ৰ পৰা গম পাম যে গোপালৰ গস্তল শিলালিপিত এই তথ্যটো পোৱা যায় যে তেওঁ পৃথুৰ হাতত আহি পৰাজিত হৈছিলে। বখতিয়াৰক হত্যা কৰি তেওঁ মন্ত্ৰী আলিমৰ্দানে। বখতিয়াৰ খিলজীয়ে যেতিয়া অসমত আক্ৰমণ কৰিব আহে, এইফালে চিকেন নেক হৈ যেতিয়া তেওঁ আক্ৰমণ কৰিবলৈ আহে, তেওঁ আক্ৰমণ আধাতে সামৰি গুচি যাব লগা হয়। কাৰণ কি কৰে, তেওঁ বংগৰ ৰাজ্যপাল আছিলে। সেই বংগতে তেওঁ এজন মন্ত্ৰী আছিল, নাম আছিল আলিমৰ্দান। আলিমৰ্দানে কি কৰে, তেওঁ সেই ৰাজ্যখন দখল কৰি লয়। তেওঁ যেতিয়া অসমত আক্ৰমণ কৰিবলৈ আহে, সেই ৰাজ্যখন দখল কৰি লোৱাৰ ফলত বখতিয়াৰ খিলজীয়ে আধাতে এই যুদ্ধ এৰি পেলাই তেওঁ গুচি যাব লগা হয়। গুচি যাব লগা হোৱাৰ ফলত কি কৰে, বখতিয়াৰ খিলজীক আলিমৰ্দানে তাতে হত্যা কৰে আৰু আলিমৰ্দানে সেই ৰাজ্যখন অধিকাৰ কৰি লয়। এই বখতিয়াৰ খিলজীয়ে যে আক্ৰমণ কৰিবলৈ আহিছিলে, এই কথাটো ক'ত পোৱা যায়? আমাৰ কানাই বৰশী বোৱা শিলালিপি, উত্তৰ গুৱাহাটী যি আছে কানাই বৰশী বোৱা শিলালিপি, সেই কানাই বৰশী বোৱা শিলালিপিত এই তথ্য লিখা আছে যে সংস্কৃতত লিখা আছিলে 14 তাৰিখ 1127 চনৰ সকা বছৰত কামৰূপত অহা তুৰ্কীসকলক ধ্বংস কৰা হৈছিল বুলি লিখা আছে। আমি সেইটো তথ্য সেই কানাই বৰশী বোৱা শিলালিপিৰ পৰা গম পাওঁ। তাৰপিছতে নেক্সট ৰজাজন আছিলে গিয়াছুদ্দিন ইৱাজ খিলজী। আৰু গিয়াছুদ্দিন ইৱাজ খিলজী কিমান চনত আক্ৰমণ কৰিছিলে?
1227 চনত নেক্সটজন মুছলিম শাসক অসম আক্ৰমণ কৰা কোন আছিলে? গিয়াছুদ্দিন ইলিয়াছ খিলজী। দিল্লী চুলতান ইলতুৎমিছৰ অধীনত বংগৰ ৰাজ্যপাল আছিল। মানে ইলতুৎমিছ কি আছিলে আপোনাৰ ভাৰতৰ সেই চুলতান ডাইনেষ্টিৰ তেওঁৰ ৰজা আছিলে, আৰু তেওঁ বংগত কাক ৰাজ্যপাল স্থাপন কৰিছিলে? বংগত ৰাজ্যপাল স্থাপন কৰিছিলে ইলিয়াছ খিলজী। ইলিয়াছ খিলজী ক'ত আছিলে? ইলিয়াছ খিলজী বংগত আছিলে। আৰু তেওঁ কি কৰিছিলে সেই সময়তে অসমত মানে আক্ৰমণ কৰিবলৈ তেওঁ আহে। অসমখনকো তেওঁ নিজৰ অধীন কৰিবৰ কাৰণে আহিছিলে, কিন্তু সেই আক্ৰমণত তেওঁ সফল হ'ব নোৱাৰিলে। 1227 খ্ৰীষ্টাব্দত কামৰূপ আক্ৰমণৰ অভিযানৰ নেতৃত্ব দিছিল, কিন্তু পিছত নাছিৰুদ্দিনে বংগ আক্ৰমণ কৰে। যেতিয়া ইলিয়াছ খিলজীয়ে যেতিয়া অসমলৈ আক্ৰমণ কৰিবলৈ আহে, তেতিয়া সেই বংগত কোনে আহি পেলাই দখল কৰেহি? সেই বংগখন দখল কৰেহি নাছিৰুদ্দিন। আৰু সেই সময়ৰ দেলহি চুলতানৰ ৰজা কোন আছিলে? ইলতুৎমিছৰ ধৰি লওক মন্ত্ৰী পুত্ৰ আহি পেলাই কি কৰে, ইয়াতে বংগ আক্ৰমণ কৰে। তাৰপিছতে তেওঁ ইলিয়াছ খিলজীয়ে যুদ্ধ আধাতে সামৰি পেলাই তেওঁ আকৌ গুচি যাব লগা হয়। গুচি যোৱাৰ ফলত কি কৰে? নাছিৰুদ্দিনে তেওঁক হত্যা কৰে। ইলিয়াছ খিলজীক নাছিৰুদ্দিনে হত্যা কৰে। তাৰপিছতে নাছিৰুদ্দিনে বংগত নিজৰ শাসন চলায়, আৰু এই সময়ছোৱাতে পিঠুকো হত্যা কৰে। আৰু নাছিৰুদ্দিনে কি কৰে? পিঠুক হত্যা কৰে। পিঠু কামৰূপৰ ৰজা আছিলে, আৰু তেওঁক হত্যা কৰি কাক উত্তৰাধিকাৰী পাতে? সন্ধ্যা নামৰ পিঠুৰ পিছত নেক্সট কামৰূপৰ ৰজা আছিলে সন্ধ্যাক কি কৰে? সেই কামৰূপৰ ৰজা পাতে, অৰ্থাৎ কৰতলীয়া ৰজা। তেওঁক ৰজা পতাৰ বিনিময়ত তেওঁক সেই ধৰি লওক কৰ দিব লগা হৈছিলে, ধন সম্পত্তি দিব লগা হৈছিলে বছৰেকত। তো সন্ধ্যা এজন কৰতলীয়া ৰজা আছিলে। তাৰপিছতে নেক্সটজন শাসক আছিল যোনজনে আক্ৰমণ কৰিছে, তুঘ্ৰীল খান। তুঘ্ৰীল খানে কিমান চনত আক্ৰমণ কৰে? 1527 চনত। এই 1527 চনলৈকে ইয়াৰ আগলৈকে আক্ৰমণ কৰোঁতে তেতিয়ালৈকে অসমত আহোমসকল আহিছে, আৰু আহোমসকলে নিজৰ ৰাজধানী মানে স্থাপন কৰি থান থিত কৰিছে, আৰু তেওঁলোক ইমান শক্তিশালী হোৱা নাই। চুকাফাই আহি ৰাজধানী পাতিছে চৰাইদেউত। তো আহোমসকল ইমান শক্তিশালী হোৱা নাই। সেই সময়তে আক্ৰমণ কৰি আছিলে কোনে? তুঘ্ৰীল খান। সন্ধ্যাই গৌড়ৰ কিছুমান অংশ দখল কৰি গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰে। সন্ধ্যাই কি কৰে? পিছত সন্ধ্যাক যে এই কৰতলীয়া ৰজা পাতিছিলে, সন্ধ্যাই কি কৰে? গৌড়ৰ ৰাজ্য ৱেষ্ট বেংগলৰ ফালে সেই গৌড়ৰ ৰাজ্যখন অলপমান দখল কৰে। দখল কৰাৰ ফলত তেওঁ কি উপাধি লয়? গৌড়েশ্বৰ। তাৰ আগত পিঠু আছিলে। পিঠুৱে কি নাম লৈছিলে? বিশ্বৰ চন্দ্ৰদেৱ আৰু জলপেশ্বৰ। আৰু সন্ধ্যাই কি নাম লয়? গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰে। তেওঁ গৌড়খন দখল কৰিছিলে। তুঘ্ৰীল খানে তেওঁৰ বিৰুদ্ধে 1527 খ্ৰীষ্টাব্দত অভিযান আৰম্ভ কৰে। যেতিয়া দখল কৰে যে গৌড় ৱেষ্ট বেংগলৰ ফালে তেওঁ যেতিয়া দখল কৰে, তাৰ ফলত তুঘ্ৰীল খানে সন্ধ্যাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে, কাৰণ সন্ধ্যা এজন কৰতলীয়া ৰজা আছিলে। তাৰপিছতে চুলতানক হত্যা কৰি তেওঁ সৈন্যবাহিনীক পৰাস্ত কৰে, আৰু সন্ধ্যাই কি কৰে? তুঘ্ৰীল খানক হত্যা কৰি তেওঁক পৰাস্ত কৰে। সন্ধ্যাই কামৰূপ নগৰৰ পৰা ৰাজধানী কমতাপুৰলৈ স্থানান্তৰ কৰে। সন্ধ্যাৰ ৰাজধানীখন আছিলে এইখন অসমতে আপোনাৰ কামৰূপ বুলি ক'লে আমি উত্তৰ গুৱাহাটী বুলি গম পাম। এইখিনি আছিলে তেওঁৰ ৰাজধানী। তেওঁ সেই ৰাজধানীখন কলৈ স্থানান্তৰ কৰে? কমতাপুৰ। তেওঁ এইখিনি পাইহি, এইখিনিলৈ তেওঁৰ ৰাজধানীখন স্থানান্তৰ কৰে। সেইকাৰণে তেওঁক কি বুলি কোৱা হয়? কামেশ্বৰ উপাধি তেওঁ গ্ৰহণ কৰে। সন্ধ্যাই কি উপাধি গ্ৰহণ কৰে? প্ৰথমতে গৌড়েশ্বৰ উপাধি লৈছিলে, তাৰপিছত তেওঁ কি কৰে? কামেশ্বৰ উপাধি গ্ৰহণ কৰে, কাৰণ কমতাপুৰখন তেওঁ দখল কৰি লৈছিলে। তাৰপিছতে মহম্মদ শ্বাহ নামৰ এজন শাসক। 1337 চনত মহম্মদ শ্বাহে অসমলৈ সুসজ্জিত 1,00,000 সৈন্যবাহিনী পঠাইছিল, কিন্তু গোটেই সৈন্যবাহিনী ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈ পৰে। এইটো এটা কাহিনী এটা আছে কি, মহম্মদ শ্বাহ নামৰ এজন শাসকে, এই মুছলিম শাসকে কি কৰে? কামৰূপ আক্ৰমণ কৰিবৰ কাৰণে, কামৰূপ দখল কৰিবৰ কাৰণে একদম সৈন্য সামন্ত তেওঁ পঠাই দিয়ে, কিন্তু তাতে কি হৈ গ'ল? ৰাতিটোৰ ভিতৰতে গোটেই সৈন্যবাহিনীখিনি নাইকিয়া হৈ গ'ল। তেনেকুৱা ধৰণৰ এটা আচৰিত ঘটনা হ'ল, আৰু সেইটো কাৰণে অসমত আক্ৰমণ কৰিবৰ কাৰণে বহুত শাসকে ভয় কৰিছিলে। মানে অসমত এখন যাদু মন্ত্ৰৰ দেশ, ইয়াতে এক ৰাতিৰ ভিতৰতে বস্তু নাইকিয়া হৈ যায়,
মানুহক গৰু ছাগলী বনাই দিয়ে, মানুহক কুকুৰ মেকুৰী বনাই দিয়ে, তন্ত্ৰ মন্ত্ৰৰ দেশ ইয়াত মানে। আৰু হয়ো অসমৰ জলবায়ুটো কি আছিলে, সেমেকা। অসমৰ জলবায়ু ইয়াতে পিঠ জ্বলা এনেকুৱা ধৰণৰ পৰিৱেশ। ইয়াতে মানুহ বেলেগৰ পৰা অহা মানুহে ইয়াতে তিষ্ঠি থাকিব নোৱাৰে, ইয়াৰ জলবায়ুটোৰ লগত সহজে মিলিব নোৱাৰে। জ্বলা পিটনি যেতিয়া থাকিব পথাৰত, আপুনি দেখিব যে এখন সমান পথাৰ, কিন্তু যেতিয়া নামি যাব গম পাব যে এখন জ্বলা বা এখন পিটনি। আপুনি যেতিয়া সোমাই যাব তেনেকুৱা ধৰণৰ এটা পৰিৱেশ, তেনেকুৱা ধৰণৰ। আৰু পাহাৰ পৰ্বত, গোটেই ভৌগোলিকভাৱে আমাৰ প্ৰাকৃতিকভাৱে পাহাৰ পৰ্বত নদ নদীৰে ভৰপূৰ। ইয়াতে মানে পচিবল নহয় কোনোবা এজন ৰজা আহি ফটককে আক্ৰমণ কৰি পেলাই দখল কৰিবৰ কাৰণে পচিবল নহয়। তেওঁ সেই ভৌগোলিক পৰিৱেশটো, ভৌগোলিক সেইখিনি জানিব লাগিব, সীমাখিনি তেওঁ জ্ঞান থাকিব লাগিব, কোনফালে গ'লে কোনফালে নগ'লে, কোনফালে যাব লাগিব কোনফালে যাব নালাগে, সেইখিনি জানিব লাগিব। ঠিক সেইকাৰণে কি হ'ল, মহম্মদ শ্বাহ আহিছিলে, তেওঁ প্ৰায় 1 লাখ অশ্বাৰোহী সৈন্য এক ৰাতিৰ ভিতৰতে নাইকিয়া হৈ গৈছিলে। আৰু ফলত তেওঁ বহুত ভয় খাই পেলাই যুদ্ধ তাতে সামৰিলে। এতিয়া আহিছো কমতাপুৰ। কমতাপুৰত প্ৰথমজন আছিলে কমতাপুৰ সন্ধ্যা। সন্ধ্যাই প্ৰথম শাসন কৰে কমতাপুৰ। তাৰপিছতে সিন্ধুৰায়, তাৰপিছত ৰূপনাৰায়ণ আহে, তাৰপিছত সিংহধ্বজ আহে। সিংহধ্বজক হত্যা কৰি তেওঁ মন্ত্ৰী প্ৰতাপধ্বজ নামৰ লাষ্ট কিংজন আছিলে সিংহধ্বজ। সিংহধ্বজক কোনে হত্যা কৰে? প্ৰতাপধ্বজে হত্যা কৰি পেলাই কি কৰে, এটা নতুন মানে বংশৰ প্ৰতিষ্ঠা কৰে। প্ৰতাপধ্বজে সিংহধ্বজক হত্যা কৰে, আৰু প্ৰতাপধ্বজ আছিল তেওঁ সিংহধ্বজৰ মন্ত্ৰী। এটা নতুন বংশৰ প্ৰতিষ্ঠা কৰে। আৰু প্ৰতাপধ্বজৰ কি আছিলে, পুত্ৰ আছিলে ধৰ্মনাৰায়ণ, ক্ষমা কৰিব, ভতিজা আছিলে ধৰ্মনাৰায়ণ আৰু পুত্ৰ আছিলে দুৰ্লভ নাৰায়ণ। প্ৰতাপধ্বজৰ ভতিজা ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণ আছিলে পুত্ৰ। আৰু তেওঁলোকৰ মাজতো কি হয়, ৰাজ্যক লৈ পেলাই প্ৰতাপধ্বজৰ যেতিয়া মৃত্যু হয়, প্ৰতাপধ্বজৰ মৃত্যু হোৱাৰ পিছত তেওঁলোকে সেই ৰাজ্যখনক লৈ কোনে কোনখিনি অংশ শাসন কৰিব তাকে লৈ বহুতখিনি মানে বহুতখিনি যুদ্ধ হয় তেওঁলোকৰ মাজতে, আওৰাওৰি হয়, মানে কোনে এখন ল'ব কোনে নল'ব। তাৰপিছত তেওঁলোকে আলোচনাত বহি পেলাই কি কৰে, এটা অংশ দুৰ্লভ নাৰায়ণে শাসন কৰে আৰু এটা অংশ ধৰ্মনাৰায়ণে শাসন কৰে। তেওঁলোকৰ মাজত ভাগ কৰা হয় ৰাজ্যখনৰ সীমা। এটা অংশ দুৰ্লভ নাৰায়ণ আৰু এটা অংশ ধৰ্মনাৰায়ণ। এটা লিখা আছে, এখন সন্ধিমতে ধৰ্মনাৰায়ণে 14টা বিদ্বান ব্ৰাহ্মণ পৰিয়াল আৰু কায়স্থৰ পৰিয়াল প্ৰেৰণ কৰে দুৰ্লভ নাৰায়ণৰ ৰাজ্যলৈ। আৰু সেই যে ৰাজ্যখনক কোনে কোনখিনি অংশ শাসন কৰিব তাকে লৈ যে সন্ধি হৈছিলে, আৰু সন্ধি হওঁতে তেওঁলোকৰ মাজত এটা সন্ধি হয় যে তেওঁলোকে 14টা বিদ্বান ব্ৰাহ্মণ, মানে 7টা ব্ৰাহ্মণ আৰু 7টা কায়স্থ পৰিয়াল তেওঁলোকে দুৰ্লভ নাৰায়ণৰ ৰাজ্যলৈ প্ৰেৰণ কৰিব লাগিব ধৰ্মনাৰায়ণে। আৰু সেইমতে তেওঁ 14টা বিদ্বান ব্ৰাহ্মণ আৰু কায়স্থৰ পৰিয়াল প্ৰেৰণ কৰে। ইয়াৰে কি আছিলে, 14টা ব্ৰাহ্মণ আৰু কায়স্থ, 7টা ব্ৰাহ্মণ 7টা কায়স্থসকল আছিলে সেই সময়ৰ উচ্চ পৰ্যায়ৰ বিষয়া, যোনে মাটি বাৰী এনেকুৱা ধৰণৰ হিচাপ নিকাচ বিলাক কৰিছিলে, সেইসকলক কায়স্থ বুলি কোৱা হৈছিলে। তো প্ৰেৰণ কৰিছিলে। দুৰ্লভ নাৰায়ণে 1330-50 দেৱদাস উপাধি গ্ৰহণ কৰে আৰু ভূমি দান কৰি বৰদোৱাত বসতি স্থাপন কৰিবলৈ দিয়ে। আৰু দুৰ্লভ নাৰায়ণে সেই ৰাজ্যলৈ যে প্ৰেৰণ কৰিছিলে, কায়স্থৰ এজন আছিলে চণ্ডীবৰ, শংকৰদেৱৰ আজু ককা। আৰু এই চণ্ডীবৰক দুৰ্লভ নাৰায়ণে ক'ত প্ৰতিষ্ঠা কৰিছিলে? বৰদোৱাত। আৰু সেই চণ্ডীবৰৰে নাতি হৈছে, আজু নাতি হৈছে শংকৰদেৱ। ঠিক আছে। আৰু দুৰ্লভ নাৰায়ণৰ দৰবাৰত মহান কবিসকল হ'ল, মানে সেই সময়ৰ আমাৰ অসমীয়া সাহিত্যৰ কেইবাটাও পৰ্যায় আছে। বৈষ্ণৱ সাহিত্য হওক, এনেকুৱা ধৰণৰ জোনাকী যুগ বা এনেকুৱা কেইবাটাও যুগ আছে। তাতে প্ৰথম অসমীয়া সাহিত্যৰ মানে চৰ্চা কৰা আমি তথ্য পাওঁ যে দুৰ্লভ নাৰায়ণৰ দৰবাৰত থকা 3জন কবি আছিলে, হেম সৰস্বতী, কপিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰ। তেওঁলোকে কি ৰচনা কৰিছিলে? হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত, হৰগৌৰী সম্বাদ, কালিদাসৰ কুমাৰ সম্ভৱ এটা সংস্কৰণ, হৰগৌৰী সম্বাদখন কালিদাসৰ কুমাৰ সম্ভৱৰ এটা সংস্কৰণ, আৰু প্ৰহ্লাদ চৰিতখন ৰচনা কৰিছিলে। এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট এক্সামত আহি থাকে। কবিৰত্ন সৰস্বতী কি ৰচনা কৰিছে? জয়দ্ৰত বোধ।
হৰিহৰ বিপ্লৱ কি ৰচনা কৰিছে? বব্ৰুবাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ, এইখন আৰু তাম্ৰধ্বজৰ যুদ্ধ, এই তিনিখন গ্ৰন্থ তেওঁ ৰচনা কৰিছিলে। ইয়াৰ পিছতে আকৌ এজন আহে চিকন্দৰ শ্বাহ নামৰ, 1362 খ্ৰীষ্টাব্দত চিকন্দৰ শ্বাহ নামৰ এজনে অসম আক্ৰমণ কৰিবলৈ আহে। কিন্তু ফিৰোজ শ্বাহে মহম্মদ বিন তুগলকৰ ভায়েক ফিৰোজ শ্বাহ, মহম্মদ বিন তুগলকৰ, দিল্লী চুলতানৰ মহম্মদ বিন তুগলকৰ ভায়েক ফিৰোজ শ্বাহে কি কৰে? চিকন্দৰ শ্বাহে, ইহঁতৰ মাজত এইটোৱে হয়, মুছলিম যিসকল ইনভেডৰ আহিছিলে, যিসকলে অসম আক্ৰমণ কৰিছিলে, তেওঁলোকৰ লগত কাৰবাৰটো এইটোৱে হৈছিলে যে তেওঁলোকে ফাৰ্ষ্টে আহে অসম আক্ৰমণ কৰিবৰ কাৰণে, আক্ৰমণ কৰিবলৈ পায় কি নাপায়, তেওঁলোকৰ যিখন ৰাজ্য আছিলে সেইখন আহি বেলেগে দখল কৰি লয়, অন্য শাসকে আহি পেলাই আক্ৰমণ কৰেহি। ফলত তেওঁলোকে কি কৰিব লগা হয়? যুদ্ধ আধাতে সামৰি বা আধাৰ পৰাই যুদ্ধ নহয়গৈ, আধাৰ পৰা তেওঁলোকে উভতি যাব লগা হয়। ঠিক সেইদৰে চিকন্দৰ শ্বাহে যেতিয়া আহিছিলে অসম আক্ৰমণ কৰিবৰ কাৰণে, চিকন্দৰ শ্বাহে অসম আক্ৰমণ কৰিব আহোঁতে ফিৰোজ শ্বাহে আহি পেলাই, মহম্মদ বিন তুগলকৰ ভায়েক ফিৰোজ শ্বাহে আহি পেলাই কি কৰে? বংগ আক্ৰমণ কৰে। ফলত কি হ'ব লগা হয়? চিকন্দৰ শ্বাহে আধাতে অভিযান সামৰি গুচি যাব লগা হয়। তাৰপিছত বাকীখিনি আমি হিষ্ট্ৰী, বাকী আৰু কি হৈছে কি নাই নাজানো, এইখিনিলৈকে গম পাইছো। তাৰপিছতে সেই সময়ত আপোনাৰ অসমত সৰু সৰু এনেকুৱা কিছুমান ৰাজ্য আছিলে, সৰু ৰাজ্য, ধৰি লওক 10খন গাঁও, 20খন গাঁও, 30খন গাঁও, এনেকে মিলি মিলি সৰু ৰাজ্য শাসন কৰিছিলে। সেই শাসন কৰিছিলে ভূঞা নামৰ এটা শাসকে, এটা শাসক গোষ্ঠীয়ে। ভূঞা কোনো বংশ নহয়, ভূঞা হৈছে আপোনাৰ মাটিৰ মালিক। ভূঞা ভূমিৰ অধিকাৰী, অৰ্থাৎ বহু মাটি অধিকাৰী সকলক ভূঞা বুলি কোৱা হৈছে। আৰু সেই ভূঞাসকলে সৰু এনেকে ৰাজ্যবিলাকত শাসন কৰিছে, আৰু তেওঁলোক যথেষ্ট মানে পাৰদৰ্শী শাসক আছিল, আক্ৰমণকাৰী, মানে তেওঁলোকে বিষয়া আছিলে। আৰু তেওঁলোকৰ আক্ৰমণ কি আছিলে? তেওঁলোকে কোনোবাই যদি এই সৰু ৰাজ্যখনত যদি কোনোবা এজনে আহি আক্ৰমণ কৰেহি, তেতিয়াহ'লে অকল সেইজনে প্ৰতি আক্ৰমণ নকৰিব, সেই গোটেইখিনি ভূঞা লগ লাগি আহি পেলাই সেইজনক আক্ৰমণ কৰিব। সেই সময়ত ভূঞাসকলৰ বহুত শক্তিশালী আছিলে। তো সেই ভূঞাসকলক একলগ কৰি পেলাই আৰিমত্ত নামৰ এজন ভূঞাই গোটেই ভূঞাখিনিক আক্ৰমণ নহয়, গোটেই ভূঞাখিনিক একলগ কৰি পেলাই, আৰিমত্ত এজন ভূঞাই আছিলে, আৰিমত্তই কি কৰে? গোটেই ভূঞাখিনিক একলগ কৰি পেলাই তেওঁ শাসন কৰে, এখন ৰাজ্য শাসন কৰে। আৰু আৰিমত্তৰ পিছত নেক্সটজন ভূঞা আছিলে জোঙাল বলহু। চাওক, ভূঞা এতিয়া জোঙাল বলহু আপোনালোকে জানে যে তিৱা লিডাৰ। এতিয়া আপোনালোকে এইটো কনফিউজ নহব যে ভূঞা কেনেকে জোঙাল বলহু হ'ল। মই কৈছো আগতে, ভূঞা কোনো বংশ নহয়, ভূঞা যোন ভূমিৰ অধিকাৰী, বহুত ভূমিৰ অধিকাৰী আছিলে, সেইসকলক ভূঞা বুলি কোৱা হৈছিলে। আৰু তেনেকুৱা এজন তিৱা লিডাৰো আছিলে, সেই তিৱা লিডাৰজনো ভূঞা আছিলে। তো তেওঁক সেই তিৱা লিডাৰ এজন কোন হ'ল? জোঙাল বলহু। জোঙাল বলহু আছিলে তেনেকুৱা এজন ভূঞা। আৰু জোঙাল বলহুৱে কি কৰিছিলে? এজন শক্তিশালী তিৱা লিডাৰ আছিলে। আৰু জোঙাল বলহুৰ ৰিলেটেড এটা ষ্টৰী হৈছে কি, জোঙাল বলহু বহুত শক্তিশালী আছিলে। তেওঁ এখন তৰোৱাল আছিলে, তেওঁ এখন তৰোৱাল আছিলে। আৰু কাহিনীত কোৱা মতে সেই তৰোৱালখন জোঙাল বলহুৰ হাতত যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে কোনেও আহি পেলাই তেওঁক হৰুৱাব নোৱাৰে, সেই তৰোৱালখন যেতিয়ালৈকে তেওঁৰ হাতত থাকিব। আৰু সেই সময়তে কি কৰে? জোঙাল বলহুৱে কছাৰীসকলৰ এজনী ৰাজকুমাৰীক বিয়া পাতে, কছাৰী ৰাজকুমাৰী এজনীক বিয়া পাতে। ফলত জোঙাল বলহু কি হয়? এনেও শক্তিশালী আছিলে, কোনেও আক্ৰমণ কৰিব পৰা নাছিলে সেই তৰোৱালখন থকাৰ বাবে। তাৰপিছত কছাৰী সেই কন্যাজনীক বিয়া কৰাৰ পিছত, ৰাজকুমাৰীজনীক বিয়া পতাৰ পিছত তেওঁলোকে এটা বুদ্ধি কৰে যে, কছাৰী ৰজাজনে বুদ্ধি কৰে যে, জোঁৱায়েকক কয় যে মোক এটা ডাঙৰ মাছ খাব মন গৈছে, মাছ এটা মোক দিয়া তুমি উপহাৰ হিচাপে, জোঁৱাই হিচাপে। জোঙাল বলহুৱে কি কৰে? এটা ডাঙৰ মাছ, প্ৰকাণ্ড মাছ এটা উপহাৰ দিয়ে। আৰু
এই কছাৰী যিগৰাকী ভূঞা জোঙাল বলুৰ পত্নী আছিলে তেওঁ সেই ডেগাৰখন মাছটোৰ পেটৰ ভিতৰত ভৰাই পেলাই পঠিয়াই দিয়ে। ফলত যেতিয়া মাছটো কাটি চাই তেওঁলোকে গম পাই যে অন্তৰ্বলখন আহে আৰু তেওঁলোকৰ যিটো প্লেনিং আছিলে যিটো পৰিকল্পনা আছিলে সেইটো তেওঁলোকে ছাকচেছ হয়। ছাকচেছ হোৱাৰ পিছত যেতিয়া কছাৰীসকলে আহি পেলাই কছাৰী ৰজাই যেতিয়া জোঙাল বলুক আক্ৰমণ কৰিবলৈ আহে, আক্ৰমণ কৰিবলৈ অহাৰ পিছত যেতিয়া জোঙাল বলুৱে চাই ডেগাৰখন নাই, তো ডেগাৰখন নাথাকিলে সেই তৰোৱালখন নাথাকিলে তেওঁতো হাৰিবই, কাৰণ তেওঁ সেই তৰোৱালখন থকালৈকেহে শক্তিশালী আছিলে। আৰু তেতিয়া সেই কছাৰী জোঙাল বলুক খেদি খেদি পেলাই পিছত হত্যা কৰে বুলি এনেকুৱা এটা কাহিনী পঢ়িবলৈ পোৱা যায়। তো অৰিমত্ত নহয়, এইটো আৰিমত্ত হ'ব লাগে। আৰিমত্ত আৰি মাছৰ নিচিনা আছিল মাথাটো, আৰিমত্তৰ বোলে মাথাটো আৰি মাছৰ নিচিনা আছিলে, সেইকাৰণে আৰিমত্ত নামটো পায়। এজনো ভূঞা আছিলে, তাৰপিছত জোঙাল বলু। ঠিক আছে, আমি মুছলিম ইনভেজনৰ পৰা এইখিনি গোটেইখিনি পঢ়িলো। নেক্সট ভিডিঅ'টোত মই আপোনালোকক অসমৰ আটাইতকৈ ডাঙৰ ডাইনেষ্টি, আটাইতকৈ ডাঙৰ বহু 600 বছৰ শাসন কৰা আহোমসকলৰ বিষয়ে আমি পঢ়িম, ষ্টাৰ্ট কৰিম। ভিডিঅ'টো বৰ্তমান ইমানলৈকে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট এটা কৰিব কেনেকুৱা লাগিলে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক, মই আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছো, আপোনালোকে জাষ্ট ছাবস্ক্ৰাইব কৰিব লাগে। ছাবস্ক্ৰাইবটো কৰিলে ময়ো মটিভেশ্যন পাওঁ, মটিভেট হওঁ। তো ইমানখিনি আপোনালোকক অসমীয়াত দি আছো, অসমীয়াত পঢ়াই আছো। ইয়াতে তেনেকৈ অসমীয়াত কোনেও ইমান ট্ৰান্সলেট অনুবাদ কৰি পেলাই নপঢ়ায়। মই আপোনালোকক সুবিধা হোৱাকৈ অসমীয়াত পঢ়াবলৈ চেষ্টা কৰিছোঁ, আপোনালোকেও মোক সহযোগ কৰক। ঠিক আছে, থেংক ইউ।